নমস্কাৰ আপুনি চাই আছে আফটাৰনুন এক্সপ্ৰেছ মই জয়ন্ত মাধৱ গোস্বামী মেঘালয়ত হোলী উৎসৱ পালনত নিষেধাজ্ঞা মেঘালয় চৰকাৰে জাৰি কৰিছে এই নিৰ্দেশনা ৰাজহুৱা স্থান পাৰ্ক ধৰ্মীয় অনুষ্ঠানত সমবেত হোৱাত নিষেধাজ্ঞা আৰোপ কৰোনাৰ সংক্ৰমণ বৃদ্ধি হোৱাৰ প্ৰতি লক্ষ্য ৰাখিয়ে এই নিৰ্দেশনা মেঘালয় চৰকাৰৰ এক গুৰুত্বপূৰ্ণ নিৰ্দেশনা মেঘালয় চৰকাৰৰ দেশৰ বিভিন্ন ৰাজ্যত এতিয়া সংহাৰী ৰূপ ধাৰণ কৰিছে কৰোনাৰ সংক্ৰমণে কোভিড-19ৰ সংক্ৰমণ ধাৰাবাহিকভাৱে বৃদ্ধি পাইছে দেশৰ কেইবাখনো ৰাজ্যত এই দিশটোৰ প্ৰতি লক্ষ্য ৰাখি ইতিমধ্যে দেশৰ কেইবাখনো ৰাজ্যই ফাকু খেলত নিষেধাজ্ঞা আৰোপ কৰিছে আৰু শেহতীয়াকৈ মেঘালয় চৰকাৰেও ফাকু খেলত নিষেধাজ্ঞা জাৰি কৰিছে মেঘালয়ত হোলী উৎসৱ পালনত নিষেধাজ্ঞা আৰোপ মেঘালয় চৰকাৰে জাৰি কৰিলে এই নিৰ্দেশনা ৰাজহুৱা স্থান পাৰ্ক ধৰ্মীয় অনুষ্ঠানত সমবেত হ'ব নোৱাৰিব অধিকাংশ লোক এই ক্ষেত্ৰত নিষেধাজ্ঞা জাৰি কৰা হৈছে কৰোনা সংক্ৰমণ বৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখিয়ে এই নিৰ্দেশনা মেঘালয় চৰকাৰৰ ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ দাসৰ সংবাদমেল যোৰহাটত সংবাদমেলত আয়োজন কৰে ৰঞ্জিত কুমাৰ দাসে প্ৰথম পৰ্যায়ৰ নিৰ্বাচনক লৈ এই সংবাদমেল সম্বোধন কৰে বিজেপিৰ সভাপতিগৰাকীয়ে এইবাৰো বিজেপিৰ চৰকাৰ হ'ব বুলি দাবী কৰে ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ দাসে আনহাতে কংগ্ৰেছ এআইডিএফক সংবাদমেলত কঠোৰ সমালোচনা কৰে দাসে অসমত এজনো বিদেশী নাই বুলি দাবী ৰঞ্জিত কুমাৰ দাসৰ তৰুণ গগৈৰ আজি সন্তানেই হওক বা তেওঁলোকৰ ৰাজনৈতিক দলৰ প্ৰতিগৰাকী নেতাই এতিয়া সেই কথা পাহৰি পেলাই তেওঁলোকে কয় এতিয়া যে বদৰুদ্দিন ইজ আৱাৰ পাৰ্টনাৰ বদৰুদ্দিন ইজ আৱাৰ ব্ৰাদাৰ বদৰুদ্দিন ইজ আৱাৰ ফাদাৰ অৰ্থাৎ ক্ষমতাৰ কাৰণে যিগৰাকী তৰুণ গগৈ হুইজ বদৰুদ্দিন কৈ পেলাই তেওঁ চেলেঞ্জ কৰিছিলে আৰু সেইগৰাকী ব্যক্তিৰে সন্তানেই হওক বা তেওঁলোকৰ ৰাজনৈতিক দলে আজি তেনেকুৱাকৈ কোৱাৰ পিছত মই ভাবোঁ যে সেই গগৈ নাই সেই আজি নিৰ্বাচনী প্ৰচাৰৰ অন্তিম দিনটোত বৃহস্পতিবাৰে পুনৰ নিজৰ শক্তি প্ৰদৰ্শন কৰিলে বিজেপিৰ প্ৰাৰ্থী আঙুৰলতা ডেকাই বটদ্ৰৱা সমষ্টিত নিজ কপাহেৰা খেলপথাৰৰ পৰা বিধায়িকা তথা বিজেপিৰ প্ৰাৰ্থী আঙুৰলতা ডেকাই নিৰ্বাচনী প্ৰচাৰৰ চমক দেখুৱাই এক বিশাল ৰেলীৰে এই ৰেলীত ৰাজ্যিক মন্ত্ৰী পীযুষ হাজৰিকা উপস্থিত হৈ কংগ্ৰেছ মহাজোঁটৰ প্ৰাৰ্থী শিৱামণি বৰাই বিডিঅ হৈ থাকোঁতে ৰাজ্যত ধন আত্মসাৎ কৰি এতিয়া কংগ্ৰেছৰ পৰা টিকট লৈছে বুলি অভিযোগ কৰে তেনে প্ৰাৰ্থীক ৰাইজে ভোট নিদিয়ে বুলি মন্তব্য কৰে পীযুষ হাজৰিকাই কেইবা সহস্ৰাধিক সমৰ্থকক লগত লৈ শিল্পী কলা কুশলীৰ গীতৰ তালে তালে নাচি বাগি প্ৰচাৰ চলাই আঙুৰলতা ডেকাই আগবাঢ়িছো আমাৰ সাংবাদিক ভাস্কৰ জ্যোতি শইকীয়াৰ ৰিপৰ্ট মই বৰ্তমান উপস্থিত আছোঁ কপাহাৰা খেলপথাৰ আৰু এই কপাহাৰা খেলপথাৰত বৰ্তমান যি বিজেপিৰ প্ৰাৰ্থী মিত্ৰজোঁটৰ প্ৰাৰ্থী আঙুৰলতা ডেকাই এক বৃহৎ ৰেলী উলিওৱাৰ প্ৰস্তুতি চলাইছে আৰু ইতিমধ্যে ৰেলী ইয়াৰ পৰা আৰম্ভ হ'ব মোৰ সতীৰ্থ দেখুৱাব সমগ্ৰ পৰিৱেশ ইয়াত হাজাৰ হাজাৰ লোক আহি উপস্থিত হৈছেহি আৰু ইয়াৰ পৰা যি ৰেলী সেই ৰেলী ইয়াৰ পৰা ওলাব আৰু গোটেই সমষ্টি পৰিভ্ৰমণ কৰিব আৰু তাৰপিছতে তেওঁলোকে যি ধূপগুৰি এখন ৰাজহুৱা সভাত তেওঁলোকে অংশগ্ৰহণ কৰিব আৰু এই ৰাজহুৱা সভাতে আহি উপস্থিত হ'বহি অসম চৰকাৰৰ মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মই পোনে বিধায়িকা আঙুৰলতা ডেকাৰ ওচৰলৈ যাব বিচাৰিছোঁ তেওঁৰ লগত পোনে কথা পাতিম কি ক'ব বাইদেউ আজি কি কাৰ্যসূচী আছে হয় আজি আমাৰ সামৰণি অনুষ্ঠান আৰু আমাৰ প্ৰচাৰ কাৰ্যসূচীত আজি আমাৰ মাননীয় মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াদেৱ আহিছে আমাৰ যতীন বৰা ডাঙৰীয়াদেৱ আৰু আমাৰ মোৰ সাংস্কৃতিক ক্ষেত্ৰখনৰ সতীৰ্থসকল আহিছে যথেষ্ট উৎসাহিত যথেষ্ট সুন্দৰ পৰিৱেশ আৰু আশী বিচাৰিছোঁ আজি শেষ দিন প্ৰচাৰৰ
গতিকে আশীৰ্বাদ কৰিব যাতে বটদ্ৰৱা প্ৰকল্পটো সুন্দৰ কৰিব পাৰোঁ, আশীৰ্বাদ কৰিব যাতে উন্নয়নৰ ক্ষেত্ৰত 126টা সমষ্টিৰ ভিতৰত শীৰ্ষ পৰ্যায়ত থাকিব পাৰোঁ, সংস্থাপনৰ ক্ষেত্ৰত যাতে 1 নম্বৰ থাকিব পাৰোঁ, সকলোৰে পৰা আশীৰ্বাদ বিচাৰিছোঁ। কি ক'ব আপুনি আপোনাৰ জয় নিশ্চিত? 100% মোৰ বিশ্বাস আছে আৰু গুৰুজনৰ আশীৰ্বাদ আছে নিশ্চয়। হয়, নিশ্চিতৰূপে তেওঁ জয় নিশ্চিত আৰু গুৰুজনাৰ আশীৰ্বাদ আছে বুলি তেওঁ কৈছে। ইতিমধ্যে আজি যি বৃহৎ ৰেলী তেওঁলোকে উলিয়াব, তাত আহি উপস্থিত হৈছে অসম চৰকাৰৰ মন্ত্ৰী পীযুষ হাজৰিকা আৰু তাৰ লগতে জনপ্ৰিয় অভিনেতা যতীন বৰা উপস্থিত আছে। মই তেওঁলোকৰ লগত কথা পাতিব বিচাৰিম পোনে পোনে। যতীন দা আছে, মই তেওঁৰ লগত কথা পাতিব বিচাৰিম। কি ক'ব যতীন দা, আচলতে যি পৰিৱেশ বটদ্ৰৱাৰ আজি চাওক, বটদ্ৰৱাৰ আজি প্ৰথম পৰ্যায়ৰ শেষ নিৰ্বাচন প্ৰচাৰ আৰু সকলো আহিছে, হিলদল ভাঙি ৰাইজ ওলাই আহিছে। আৰু বটদ্ৰৱাত এবাৰ বিজেপি চৰকাৰ হোৱা যিটো যোৱা 5 বছৰ বিজেপি চৰকাৰ আছিল, উন্নয়ন হৈছে আৰু উন্নয়নৰ দিশত আমি সকলোৱে আগবাঢ়ি আহিছোঁ আৰু বিজেপি চৰকাৰ হোৱা আঙুল এটা বিপুল ভোটত জয়। হয়, মই পোনে পোনে অসম চৰকাৰৰ মন্ত্ৰীগৰাকীৰ লগত কথা পাতিব বিচাৰিম। তেখেত বৰ্তমান ইয়াতে উপস্থিত আছে। যিহেতু তেওঁ এই যি ৰেলী, সেই ৰেলীত অংশগ্ৰহণ কৰিব। প্ৰথম কথা, বটদ্ৰৱাত এবাৰ কি হ'ব? বটদ্ৰৱাত আঙুলতা ডেকা ডাঙৰীয়া জিকিব আৰু আমি চৰকাৰ বনাম। আমাৰ 2 তাৰিখে যি ৰিজাল্ট ওলাব, আমি আগতকৈ বেছি চিট পাই চৰকাৰ বনাম। আপুনি ইতিমধ্যে কৈছে যে ৰূপহী আৰু ধিং সমষ্টি আপোনালোকে এবাৰ হেৰুৱাব। তাতে চাওক, তাতে আমাৰ যিটো জনগাঁথনি, তাত আমাৰ অসুবিধা, তাতো আমাৰ মানুহ আছে, তাত আমাক ভাল পোৱা মৰম কৰা মানুহ আছে। মই নাই কোৱা নাই, ইলেকশ্যন জিকাকে নাই, কিন্তু বাকী চিটবিলাকত আমি চবতে জিকিম। বটদ্ৰৱাৰ যিগৰাকী প্ৰাৰ্থী, কংগ্ৰেছৰ প্ৰাৰ্থী, তেওঁ কিছুমান বিতৰ্কিত মন্তব্য কৰিছিল, কি ক'ব আচলতে? চাওক, এনেকুৱা গৰ্হিত কথা, এই কথাবিলাকে কি প্ৰমাণ কৰিছে জানিছে যে তেখেতে অন্যায় কৰি একো কাগজ পত্ৰ নোচোৱাকৈ মানুহক NRCত নাম সোমোৱাই দিছিলে। এনেকুৱা বেয়া চিন্তা কৰিব পৰা মানুহ, এনেকুৱা বেয়া কথা কাম কৰা মানুহক যদি বটদ্ৰৱা ৰাইজে ভোট দি জিকাই, অসমৰ ভৱিষ্যত কি হ'ব সেই কথা সহজে অনুমেয়। মাজুলীত মুখ্যমন্ত্ৰীৰ নিৰ্বাচনী প্ৰচাৰৰ অন্তিম দিনা মাজুলীত মাৰাথন প্ৰচাৰ সোণোৱালৰ। মাজুলীৰ বিভিন্ন প্ৰান্তলৈ গৈছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল। 3খনকৈ সভাত অংশগ্ৰহণ কৰিছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। সত্ৰত প্ৰথমে দৰ্শন কৰি গুৰুজনাৰ আশীষ বিচাৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে 3খনকৈ প্ৰচাৰ সভাত আজি প্ৰচাৰ অভিযান চলাইছে। আজি অন্তিমটো দিন প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ মাজুলী গৃহ সমষ্টিত উপস্থিত হৈছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল। জীৱনৰ কাৰণে ভাবুক দিছো, হয় নে নহয়? যদি এই 2 শক্তি কেনেবাকে ক্ষমতা দখল কৰিব লগা হয়, তেতিয়াহ'লে বাংলাদেশৰ পৰা অবৈধ বিদেশী আনি অসমৰ বুকুত সংস্থাপিত কৰিব আৰু খিলঞ্জীয়া ভূমিপুত্ৰৰ অস্তিত্ব সংকটত পেলাব, হয় নে নহয়? গতিকে আমি সকলোৱে মিলি এই শক্তিক পৰাভূত কৰিব লাগিব। অসমৰ জাতীয় স্বাৰ্থত, অসমীয়া স্বাৰ্থত কৰিব লাগিব নে নাই? গতিকে আজি আপোনালোকে সংকল্প লওক, বিজেপি জিন্দাবাদ, AGP জিন্দাবাদ, সন্মিলিত গণশক্তি জিন্দাবাদ, UPPL জিন্দাবাদ, মিত্ৰ শক্তি জিন্দাবাদ, আমি 4 শক্তিয়ে মিলিত প্ৰচেষ্টাৰে অসমৰ জনগণক লগত লৈ আমি আগন্তুক দিনত অসমৰ জাতীয় স্বাৰ্থ সুৰক্ষা কৰিবৰ কাৰণে, আমাৰ মেটি ভেটি কৃষ্টি সংস্কৃতি ভাষা সাহিত্য ঐতিহ্য সভ্যতা ৰক্ষা কৰিবৰ কাৰণে আমি মিলিত প্ৰচেষ্টাৰে এই 2 মহাশত্ৰুক এই নিৰ্বাচনত পৰাভূত কৰিম, হয়নে নহয়? হয়নে নহয়? গতিকে ৰাইজ, আপোনালোকে সংকল্প লৈছেতো, মনেদি লৈছেতো, কাৰণ গুৰুজনাৰ পবিত্ৰ ভূমি মাজুলীক ৰক্ষা কৰিব লাগিব, এই অসম দেশক ৰক্ষা কৰিব লাগিব। আৰু আজি ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকালত আমি প্ৰতিটো সম্প্ৰদায়ৰ লোকক মৰ্যাদা দিছোঁ, সন্মান দিছোঁ, আৰু প্ৰতিটো সম্প্ৰদায় প্ৰবাদ পুৰুষসকলক আজি আমি ৰাজ্যিক পৰ্যায়ত অসম চৰকাৰৰ তৰফৰ পৰা অনুষ্ঠান পাতি সেই জনগোষ্ঠীৰ পৰম্পৰাগত কৃষ্টি সংস্কৃতিক আমি শ্ৰদ্ধা নিবেদন কৰিছোঁ নে নাই? কৰিছোনে? আমাৰ কাৰ্যকালতে কিমানবিলাক কাৰ্যসূচী হৈছে। প্ৰতিটো সম্প্ৰদায় যিসকল প্ৰবাদ পুৰুষ আছে, সেই প্ৰবাদ পুৰুষসকলক আমি সন্মান প্ৰদৰ্শন কৰিছোঁ আৰু তেখেতসকলৰ নামেৰে ৰাজ্যিক বঁটা প্ৰৱৰ্তন কৰিছোঁ। কৰিছেনে নাই? সতী সাধিনী, সতী ৰাধিকা, যদি আমি AGP বিজেপি একেলগে নাথাকো, অসমখন আজমলে লৈ যাবনে নাই? যাবনে নাই?
গতিকে এইবিলাক বিতৰ্ক যে হাতী দেখা নাপালো, পদুম দেখা পালো, আৰে বাবা হাতীও গণেশ পদুমো ভগৱানৰ পূজাতে যায়, চব একে। গতিকে এইবিলাক কথা কোনেও ক'ব নাপায়। কথাটো হ'ল বিজেপিয়ে চৰকাৰ কৰিব নোৱাৰে এজিপিক বাদ দি, এজিপিয়ে চৰকাৰ কৰিব নোৱাৰে বিজেপিক বাদ দি। গতিকে আমি একেলগে ৰাম লক্ষ্মণৰ দৰে থাকিব লাগিব। সেইকাৰণে প্ৰথম কথা মই ক'লো যে আমি কংগ্ৰেছক হৰুৱাব লাগিব, আজমলক হৰুৱাব লাগিব, ভাতৃঘাতী সংঘৰ্ষ নহয়। অসমত ভায়েকে ভায়েক কাজিয়া লাগে কাৰণেই আমাৰ জাতিটো পিছুৱাই আছে। আজি আমি একেলগ হৈছো কিয় আমি জানো যে আমাৰ শত্ৰু কোন, আৰু আমি অসমখনক বচাব লাগিব। ধুতি কম্বল লুঙি দিনলৈকে আমি অসমখনক লৈ যাব নোৱাৰো। আজি বিনামূলীয়া কলেজত নামভৰ্তি হৈছে, আজি বিনামূলীয়া পাঠ্যপুথি পাইছো, আজি আমাৰ বৃদ্ধসকলে পেঞ্চন পাইছে, বিধৱাই পেঞ্চন পাইছে, ৰাস্তা ঘাট হৈছে, কাঠৰ দলং পকী হৈছে। আজি 58 লাখ পৰিয়ালে 3 টকা মূল্যত চাউল পাইছে, বিনামূলীয়া হৈ গ'ল। বাগিচাত ৰাস্তাত বাগিচাৰ লাইনত ৰাস্তা হৈছে, বাগিচাৰ গৰ্ভৱতী মহিলাই 12,000 টকাকৈ পাইছে। আজি বাগিচাত প্ৰথমবাৰৰ বাবে হাইস্কুল বনোৱাৰ কথা আমি আৰম্ভ কৰিছো, প্ৰথমবাৰৰ বাবে। আজি স্বয়ং আৰু অৰুণোদয়ৰ দৰে আঁচনি আজি আৰম্ভ হৈছে। আপোনালোকে ৰাইজ এটা চিন্তা কৰক, দেৰগাঁও ৰাইজটো অসমৰ ভিতৰতে সচেতন ৰাইজ। আজিৰ প্ৰায় 1 বছৰ আগত কি হৈছিলে? কোভিড, হয়নে? 22 মাৰ্চত জনতা কাৰফিউ হ'ল। তাৰ পিছত গোটেই অসমত এনেকুৱা হ'ল যে নিজৰ কাষৰ ঘৰৰ মানুহে নিজে নাযায়। গাঁৱতে বাঁহ লগাই দিলে যে কোনো ক'তো সোমাব নোৱাৰে, ওলাব নোৱাৰে, যাব নোৱাৰে। মানুহে ভয়ত থাকি গ'ল, লকডাউন হৈ গ'ল। এই লকডাউনৰ মাজতো মোৰ ঘৰতো মা আছে, মোৰ মাৰ বয়স 80 বছৰ, মোৰো 2টা বাচ্চা আছে, মোৰো ঘৰত পৰিবাৰ আছে। মোক কি ক'লে, এই মন্ত্ৰী হৈ থাকিবি। ইংলেণ্ডৰ পৰা দাদাই ফোন কৰিলে যে নিতুন মন্ত্ৰীটো হৈ থাকিব পাৰিবি, কিন্তু মা তোৰ কাৰণে যাতে মাৰ মৃত্যু নহয়। চবৰে ঘৰততো ভয় আছিলে, কিন্তু সেই সময়তো অসমৰ মানুহৰ লগত থাকিবলৈ ঘৰ সংসাৰ বেলেগ জেগাত অসমৰ মানুহৰ জীৱনৰ বাবে ICU মেডিকেলে তুমি ৰাইজৰ লগত আমি থিয় হৈছো। কংগ্ৰেছ থিয় হোৱা নাছিল, কংগ্ৰেছ গাঁতৰ তলত লুকাই আছিল, কংগ্ৰেছ গাঁতৰ তলত লুকাই আছিল। নৱেম্বৰ মাহলৈকে বিনামূলীয়া চাউল নৰেন্দ্ৰ মোদীয়ে দিছিল, গেছৰ চিলিণ্ডাৰ নৰেন্দ্ৰ মোদীয়ে দিছিলে। আজি মহিলাৰ বেংক একাউণ্টত নৰেন্দ্ৰ মোদীয়ে টকা পঠাইছিল। আমি আজি ইয়াত অকল মন্ত্ৰী হ'ব অহা নাই দেই, MLA হ'ব অহা নাই। এই ভৱেন্দ্ৰ নিজে হস্পিটেলত আছিল, মেডিকেলত। PPE কিট পিন্ধি মই কেইদিন ভৱেন্দ্ৰৰ ওচৰত গৈছো, নিজে খবৰ লওঁ। আমি অসমৰ মানুহক বিপদৰ সময়ত অসমৰ মানুহৰ ওচৰত আমি থিয় হৈছিলো। সুখৰ লগতো আমি মানুহৰ লগত আছো, দুখৰ সময়তো অসমৰ মানুহৰ লগত বিজেপি আছে। ৰাইজ চৰকাৰ আহিবই, চৰকাৰ আহিবই খাটাং। মই উজনিৰ দুৱাৰে দুৱাৰে ঘূৰিছো, মানুহৰ ইমান মৰম 2016 চনতো মই দেখা নাছিলো। আজি ৰাতিপুৱা মোক কোনোবাই ফোনত কৈ আছে 10,000 মানুহ নহ'ব নেকি? মই বোলো মই যাম, আইতা মা ভণ্টি বাইদেউক চাব মই যাম, নাহিব নেকি? মানুহ আহিবই 100%। এয়া দেৰগাঁৱৰ পৰা পোনপটীয়া সম্প্ৰচাৰ। মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি 7টাকৈ স্থানত প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিব। তাৰ ভিতৰত অন্যতম হৈছে দেৰগাঁও, আৰু দেৰগাঁৱৰ পিছতে এতিয়া বটদ্ৰৱাত উপস্থিত হ'ব। বটদ্ৰৱাত আঙুৰলতা ডেকাৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাব মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
আৰু এই মুহূৰ্তত নিৰ্বাচন আয়োগে এক সংবাদমেল সম্বোধন কৰিছে পোনপটীয়া সম্প্ৰচাৰ আগবঢ়াইছো এই আৰু এটা সংবাদমেলত। আমি নতুন পদক্ষেপ এই টাইম লৈছোঁ মানে পলিং ষ্টেচনত per LAC 50% পলিং ষ্টেচনত আমি এতিয়া কেমেৰা লগাই আছোঁ ৱেব কাষ্টিঙৰ কাৰণে ফিক্স কেমেৰা তাতে হ'ব তাতে ৱেব কাষ্টিং হ'ব তাৰ ফালে এইটো ৱেব কাষ্টিঙৰ চাবৰ কাৰণে আমাৰ ডিষ্ট্ৰিক্ট ইলেকশ্যন অফিচাৰ মানে DC অথবা ৰেডিঅ' চিভিলৰ অফিচত কণ্ট্ৰল ৰুম হ'ব টিভি স্ক্ৰীণ হ'ব তেখেতক তাতে এইটো চাব কি ভালকৈ গোটেই চলি আছে কি নাই এজ পাৰ প্ৰচিডিউৰ এজ পাৰ ৰুল চলি আছে কি নাই আৰু এটা কণ্ট্ৰল ৰুম হ'ব CO অফিচত ইয়াত আপুনি এইটো আমাৰ এনে কণ্ট্ৰল ৰুম চাব পাৰে এইটো মডাৰ্ণ কণ্ট্ৰল ৰুম আমি গোটেই বস্তুটো তাতে চাব পাৰোঁ আৰু এটা কণ্ট্ৰল ৰুম আছে আমাৰ ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া দিল্লী অফিচত তো এই ৱেবকাষ্টিঙৰ এতিয়া আমি যিখন নতুন পদক্ষেপ লৈছোঁ এইটো বেছি গুৰুত্বপূৰ্ণ মানে আমাৰ 50% অফ দি পলিং ষ্টেচন আমি ৱেবকাষ্টিং কৰি আছোঁ আৰু তাৰ ফালে আমি ডাইৰেক্টলি ইয়াত চাব পাৰোঁ কি কেনেকুৱা তাতে পলিঙৰ প্ৰচেছ চলি আছে তো এনে আপাৰ্ট ফ্ৰম আমাৰ বাকী যিখন ছিকিউৰিটি তাতে ছেটআপ আছে লগতে আমি আৰু এটা লেয়াৰ তাতে এড কৰিছোঁ তো এইটো ৱেবকাষ্টিঙৰ কাৰণে এইটো বেছি ইম্পৰ্টেণ্ট নাই তাতে কিবা ক্ৰাইটেৰিয়া আছে এইটো ক্ৰাইটেৰিয়া হিচাপে এইটো চিলেক্ট কৰা আছে ফাৰ্ষ্ট তো যিখন ক্ৰিটিকেল পলিং ষ্টেচন আছে ভালনাৰেবল লোকেশ্যনৰ পলিং ষ্টেচন আছে এইটো তাতে গোটেই লোৱা আছে পিছত যিখন পলিং ষ্টেচনত এনে মেক্সিমাম ভোটাৰ আছে এইটো লোৱা আছে পিছত তাতে নেটৱৰ্ক কানেক্টিভিটি চাব লাগে তো এনেকুৱা কিবা বিভিন্ন ক্ৰাইটেৰিয়া আছে আমি যিমান হ'ব পাৰে ইমান এইটো এনে অবজেক্টিভ ক্ৰাইটেৰিয়া ৱাইজ এইটো চিলেক্ট কৰিছোঁ আৰু তাতে এইটো ৱেবকাষ্টিং আমি এইবাৰ পাম আৰু আমাৰ যিখন এতিয়া ট্ৰেইনিং আছে এনে যিখন আমাৰ মেন পাৱাৰ আছে এইটো ট্ৰেইনিং বেছি ইম্পৰ্টেণ্ট কিউকি কোভিডৰ কাৰণে নতুন অলপ কিবা তাতে ষ্টেপ ইণ্ট্ৰডিউচ হৈছে আৰু আমাৰ এনে এডিশ্যনেল কিবা আমি মেন পাৱাৰ এনে এংগেজ কৰা হৈছে কিউকি পলিং ষ্টেচন আমাৰ বাঢ়িছে more than 5,000 চ' তেখেতক ভালকৈ ট্ৰেইন কৰিবৰ কাৰণে আমি ট্ৰেইনিঙত এক টাইম এক স্পেচিয়েল এমফাচিছ দিছোঁ আমাৰ এতিয়ালৈকে এনে আমি 2,41,269 এমপ্লয়ীক ট্ৰেইন কৰিছোঁ 2,41,269 কিছুমান এমপ্লয়ীক 3 টাইমছ ট্ৰেইনিং দিব লাগে এনে যিখন পলিং পাৰ্টি যায় পলিং ষ্টেচনত তেখেতক 3 টাইমছ ট্ৰেইনিং দিব লাগে তো এইটো দেখাৰ পিছত আমাৰ এতিয়ালৈকে ট্ৰেইনড পাৰ্চনেল হৈছে 4,63,406 4,63,406 আউট অফ দিছ 2,41,269 কিছুমান আমাৰ একদম এনে যিখন ইমান হায়াৰ অফিচিয়েল নাথাকে তেখেতক আমি একো এক্সাম দিবৰ কাৰণে কোৱা নাই যিখন বাকী অফিচাৰ আছে তেখেতক আমি পৰীক্ষা লৈ আছোঁ এনে অনলাইন এছেছমেণ্ট হৈ আছে তেখেতৰ ট্ৰেইনিং যেতিয়া শেষ হয় তেতিয়া তেখেতক মোবাইলত এটা লিংক পায় আৰু অনলাইন তাতে অবজেক্টিভ টেষ্ট তেখেতক কণ্ডাক্ট হয় এনে এইটো ফাৰ্ষ্ট টাইম এইটো কৰা হৈছে লাৰ্ণিং মেনেজমেণ্ট চিষ্টেম এনে এইটো পাৰ্পজ আছে কি তেখেতক কেপাচিটি বিল্ড কৰিব লাগে তেখেতক সক্ষম কৰিব লাগে চ' ডেট এনে পলিং দিনত তেখেতক ভালকৈ এইটো পাৰফৰ্ম কৰি